আসলতে ক'ব গেলে মানুহ টকা পইচা আল্টিমেটলি খুব এটা সুখ দিব নোৱাৰে যদি তেওঁৰ স্পিৰিচুৱেল ভেটিটো ঠিক নহয়। আমাৰ যুৱ সমাজও অকণমান ডেভিয়েট হৈ আছে। আমি বিচাৰিছোঁ আমাৰ মানুহৰ স্পিৰিচুৱেল স্পিৰিটখিনি আৰু যুৱ সমাজখিনি যাতে ভালমতে চলিব পাৰে। আমি আমাৰ মেম্বাৰখিনি VCCৰ আমি এই বিষয়ত কাম কৰিম আৰু কাম কৰিব গ'লে এটা মন্দিৰ বা এটা ইনষ্টিটিউশ্যন দৰকাৰ হয়। আমি এই ইনষ্টিটিউশ্যনটো বিবেকানন্দ কনচিয়াছনেছ চেণ্টাৰৰ আজি আমি নাথ মন্দিৰৰ ঢালাই পৰ্বটো কৰি আছোঁ যাতে এইখিনিত মানুহ জমাই থৈ বিভিন্ন ধৰণে ডিছকাশ্যন কৰি মানসিক শান্তি লাভ কৰিব পাৰে আৰু আমাৰ অহা দিনবিলাক বঙাইগাঁওবাসীক যাতে আমি পথ দেখাব পাৰোঁ আমাৰ মেম্বাৰসকলে তাৰ কাৰণে আমি ইয়াত বহি ধুনীয়াকৈ আলোচনা কৰি মানুহৰ কাৰণে সেৱা কৰাৰ এটা আমি ব্যৱস্থা ল'ম। আমাৰ দিনে দিনে মেম্বাৰ বাঢ়ি গৈ আছে, ইয়ং মেম্বাৰ আহি আছে। গতিকে আমি যদি ভাল কৰি কাম কৰোঁ তেতিয়াহ'লে আমাৰ হতাশ হ'বলৈ একো নাই। আমি মানুহক এটা সঠিক পথত লৈ যাব পাৰিম বুলি ভাবিছোঁ। যুৱ সমাজক বিচাৰিছোঁ যে আপোনালোকৰ ওপৰতে এটা দেশ নিৰ্ভৰ কৰে, আপোনালোকে যাতে ঠিক পথে থাকে তাৰ বাবে আমি চেষ্টা কৰি যাম। আজি যুৱ সমাজ বহুতে হয়তো ড্ৰাগছ বা ড্ৰিংকছ বা এইবিলাকত পৰি বহুখিনি আঁতৰি গৈছে। এওঁলোকক দিশা দেখুৱাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ সব মেম্বাৰসকলে আৰু এই কৰাৰ কাৰণে এটা ইনষ্টিটিউশ্যন দৰকাৰ হয়। আমি VCCৰ থ্ৰু দি আমি এইখিনি সেৱা আমি আগবঢ়াম। যুৱ প্ৰজন্ম বহুখিনি আমাৰ ফেমিলিৰ পৰা সমাজৰ পৰা আঁতৰি গৈ তেওঁলোকৰ বেলেগ এটা দুনিয়া বুলি ক'ব লাগে যে বেলেগ এটা হেৰিত গুচি গৈছে। সেইখিনি যাতে আমি গোট খুৱাই আমি আৰু সামাজিক স্ৰোতত যাতে ফিৰাই আনিব পাৰোঁ সেইকাৰণে আমাৰ এই বিবেকানন্দ কনচিয়াছনেছ চেণ্টাৰটো উদ্যোগ লৈছোঁ আমি। আৰু এইখিনি আমাৰ অসম দৰ্শনৰ স্কিমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰ্থিক সাহায্য আমাক 1 লাখ টকাকৈ অনুদান আগবঢ়াইছে। সেইখিনিৰে আৰম্ভ কৰি এওঁলোকে আমাৰ বিবেকানন্দ কনচিয়াছনেছ চেণ্টাৰে এক্সিকিউটিভ মেম্বাৰসকলে গোটেই অনুদান দি পেলাই আমাৰ নাথ মন্দিৰটো গঢ়ি তুলিছে যাতে আগন্তুক দিনত আমাৰ যুৱ প্ৰজন্মসকলে ইয়াত আহি ভালকৈ আমাৰ সনাতনী যিটো স্পিৰিচুৱেল যিটো কনচিয়াছনেছ তেওঁলোকে যাতে কনচিয়াছ হ'ব পাৰে, তেওঁলোকে যাতে ইণ্টাৰেষ্টেড হয়। ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হ'লেহে তেওঁলোক আহিব, তেওঁলোক এট্ৰেক্টেড হ'ব। সামাজিক নানান ধৰণৰ কাম কাজ চলিলেহে তেওঁলোক এট্ৰেক্টেড হ'ব, এনেকৈ পৰি থাকিলেতো নহয়। সেইকাৰণে কৰজোৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বামীজী তেওঁ যিবোৰ ভাৰতীয় সংস্কৃতি আৰু ধৰ্ম সাহিত্য দৰ্শনৰ ওপৰত যিখিনি তেওঁৰ বুটপুতি আছিল সকলোৱে জানে। তেওঁ সদায় বেদৰ এটা উদ্ধৃতি দিছিল, আত্মানু মোক্ষাৰ্থ জগত হিতায়ত, অৰ্থাৎ পৰোপকাৰতে মুখ্য লাভ। আমাৰ মূল উদ্দেশ্য এইটোৱে। আৰু এই উদ্দেশ্য সফল কৰিব লাগিলে আমাৰ যুৱ সমাজক লগত ল'ব লাগিব। আমাৰ দেশত বিশ্বৰ ভিতৰত চবতকৈ যুৱক বেছি। আমাৰ সমাজটো এই ভাৰতৰে যিহেতু অংগ, আমাৰ এই সমাজৰ যুৱ সমাজৰ মাজত আজিকালি কিছুমান বিপদগামিতা হৈছে। আমি এই সন্থাৰ মাধ্যমত প্ৰচেষ্টা ল'ম যে তেওঁলোকে যাতে আমাৰ যিটো পৰম্পৰাগত সুস্থ জীৱন যাপন কৰে। আৰু কৰাৰ কাৰণে আমি ইয়াতে মেডিটেশ্যন চেণ্টাৰ খুলিম, আমি ইয়াতে ডিছকাশ্যন হল, চিম্পজিয়াম ইত্যাদি কৰাৰ কাৰণে আগন্তুক দিনত আমি এইবিলাক অনুষ্ঠান আগবঢ়াই লোৱাৰ চেষ্টা কৰিম। আমি আমাৰ এই বিবেকানন্দ সচেতনা কেন্দ্ৰটো নিচামুক্ত অঞ্চল বুলি কৰিছোঁ। ইয়াত কোনো ধৰণৰ নিচা কৰিব নোৱাৰে। আমাৰ সদস্যবিলাকে সব ধৰণৰ নিচামুক্ত বুলি আপুনি ক'ব পাৰে। আৰু এইখিনি কৰাতে ৰাইজেও আমাক সহায় কৰিছে। আৰু ৰাইজৰ সঁহাৰিৰ পৰা আমি এটা বস্তু নিশ্চিত হৈছোঁ যে মানুহৰ মাজত মানুহ আছে, এতিয়াও মানুহ বিচাৰে ভাল কাম হওক আৰু ভাল কামৰ মাধ্যমত আমাৰ সমাজটো ভাল হৈ থাকক। মই সবকে শুভেচ্ছা জনাইছোঁ আৰু আহ্বান জনাইছোঁ আপোনালোকে আহক, আমাৰ ইয়াতে সংমিশ্ৰিত হওক। যেনেকৈ নদীৰ ধাৰাবোৰে সাগৰত মিলে ঠিক তেনেকৈ আপোনালোকে আহক। আমাৰ ইয়াত কোনো ৰকম ক্লাছ ক্ৰীড কোনো ধৰণৰ ডিভিশ্যন নাই, চবেই আহক মিলক। আমি চবেই মিলি
এটা ভাল প্ৰতিষ্ঠান গঢ়ি তোলোঁ, ই আমাৰ বঙাইগাঁৱৰ কাৰণে এটা গৌৰৱ হয়। ধন্যবাদ।